নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কন্দৰ্পই মোৰ এটা বিশেষ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক নিশ্চয় জ্ঞাত মই বিভিন্ন ধৰণৰ বা বাতৰিৰ লগতে বিভিন্ন সাক্ষাৎকাৰ অনুষ্ঠান প্ৰচাৰ কৰি থাকোঁ মোৰ চেনেলত। আজি মই এগৰাকী উদীয়মান যুৱকৰ ওচৰত আছোঁ। তেখেত হৈছে ইমজামুল হুছেইন। তেখেত কৃষ্ণাই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ। তেখেত এটা বিশেষ বিষয়ত আমাৰ অঞ্চললৈ গৌৰৱ কৰি আনিছে। আমি আজি তেখেতৰ লগত কথা পাতিম। তেখেত এই মুহূৰ্তে মোৰ লগতে আছে। আহকচোন আমি কথা পাতোঁ। আমি তোমাক তুমি বুলিয়ে ক'ম, যিহেতু সৰু ল'ৰা। প্ৰথমে তোমাৰ মুখৰ পৰাই তোমাৰ বিষয়ে জানিম, তোমাৰ পৰিচয়টো প্ৰথমে জানিম। নমস্কাৰ, মোৰ নাম ইমজামুল হুছেইন। মই কৃষ্ণা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয়। মোৰ দেউতাৰ নাম আজিজুল হুছেইন, মলান্দুগুৰিৰ হয়। বন্ধুসকল, আপোনালোকে নিশ্চয় জ্ঞাত আজিজুল হুছেইন। তেখেতক আমি স্থানীয়ভাৱে টেপু ভাই বুলি সকলোৱে জানো। টেপু তেখেত বৰ্তমান এই জগতত নাই, স্বৰ্গগামী হৈছে। তেখেতৰ এই কনিষ্ঠ পুত্ৰ। তেখেতে আমাৰ অঞ্চললৈ এটা বিশেষ গৌৰৱ কৰি আনিছে। এতিয়া আমি তোমাৰ পৰা জানিম, আচলতে তুমি কি বিষয়ত কৃতিত্ব লাভ কৰিছা, কথাখিনি যদি ভাঙি পাতিবা ৰাইজে ভাল পাব। মই ৰিচেণ্টলি হিমাচল প্ৰদেশৰ আপোনাৰ এই মাউণ্টেইন নাম ইয়নাম হয়, যোনটো 6111 মিটাৰ হয়, তাৰে ছাবমিট কৰিছিলোঁ। প্ৰস্তুতি কেনেকৈ আগবঢ়া হ'ল? মই কথাটো এইকাৰণে সুধিছোঁ, যদি কোনোবাই যুৱক যুৱতীয়ে এই দিশত আগবাঢ়ে, নিশ্চয় তোমাৰ পৰা প্ৰেৰণা পাব। গতিকে তুমি কেনেকৈ প্ৰস্তুতি চলাইছিলা, গোটেইখিনি কাহিনী ক'লে ভাল লাগিব। একচুৱেলি মোৰ লগৰ এটা আছিলে, যাৰ লগত মই মাউণ্টেইনিয়াৰিং কৰ্চ কৰিছিলোঁ অৰুণাচল প্ৰদেশত। চ' সি মোক কল কৰিলে এদিন, ক'লে এনেকুৱা এটা ছাবমিট আছে, এক্সপেডিশ্যন আছে, যাবা নেকি? ৰাজেশ বুলি নাম হয় ইয়াত। মই ক'লো ঠিক আছে, যাওঁ। তাতে গ'লো। আমি 20জন এটা টিম আছিলোঁ। চব ডিফাৰেণ্ট ষ্টেটৰ আছিলে। নৰ্থ ইষ্টৰ পৰা মই অকলে আছিলোঁ। দেন আমি 20জনৰ ভিতৰত অকল 8জন আমি ছাবমিট কৰিব পাৰিছোঁ, আৰু বাকী কেইজনৰ হেল্থ ইছ্যুজ হৈ গ'ল, আৰু কিছুমানে মানে অক্সিজেন লেভেল ডাউন হয় কাৰণে ইহঁতে তলত আহি গ'ল। মানে অকল 8জন আমি ছাবমিট কৰিব পাৰিছোঁ। আমি গম পোৱা মতে উচ্চতা আছিল 6111 মিটাৰ। ইমান এটা ওখ ঠাইত যেতিয়া পৰ্বত আৰোহণ কৰা হয়, তেতিয়া শাৰীৰিকভাৱে কিবা কষ্ট হয় নেকি? বহুত কষ্ট হয়। ফাৰ্ষ্ট অফ অল অক্সিজেন লেভেলটো বহুত কমি যায় ওপৰত, আৰু ছেকেণ্ডলি তাতে খোৱা লোৱাৰ কষ্ট আছে। এণ্ড দেন থাকিব লাগে টেণ্টত। চ' আৰু ৱেডাৰ বহুত বেয়া হয়। যেনেকে আমাৰ যেতিয়া ছাবমিট ৰাতি আছিলে, সেইদিনা আমাৰ টাইমিং আছিলে 11টা বজাত ওলাব ৰাতি। বাট তাতে তুফান পানীৰ কাৰণে আমি 2টা বজাত ওলালো ৰাতি। মানে ৱেডাৰ বহুত তাতে মেটাৰ কৰে ওপৰত। কথা হৈছে কি, এই প্ৰিপিয়াৰেশ্যনৰ কাৰণে ইয়াত যিটো যোজা কৰা হয়, তাত নিশ্চয় আৰ্থিকভাৱেও কিছু প্ৰয়োজন হয়, টকা পইচাৰ। এইটো এটা যাত্ৰাত কিমান মান খৰচ হয়? এনে আপুনি যদি এতিয়া ট্ৰেকিং কৰিব যায়, লাইক নৰ্মেল ট্ৰেকিং কৰিব যায়, তেতিয়াহ'লে আপোনাৰ মেক্সিমাম 15-20,000 মান যায়। বাট এক্সপেডিশ্যন ক'ব গ'লে, এক্সপেডিশ্যন এনেকুৱা হয় যোনটো আপোনাৰ চব নিজৰ। আৰু আমি যোনটো এক্সপেডিশ্যন কৰিছোঁ, সেইটো এলপাইন ষ্টাইল কয়। মানে নিজৰ খানা, নিজৰ কাপোৰ, নিজৰ টেণ্ট চব নিজে কেৰি কৰা। চ' সেইটোত অলমষ্ট 45-40,000 মান গুচি যায় এটা এক্সপেডিশ্যনত। পৰ্বত আৰোহণ, এইটো পৰ্বতৰ বাহিৰে তোমাৰ বেলেগত কিমান ইচ্ছা আছে নেকি, খেলা ধূলা ইত্যাদি? হয়, মই ফুটবলো খেলোঁ, য'ত মই আণ্ডাৰ-20 ফুটছাল ৱৰ্ল্ড কাপ, যোনটো ইনডোৰ হয়, এইটো আণ্ডাৰ-20 ৱৰ্ল্ড কাপো মই ইণ্ডিয়া টিমৰ হৈ খেলিছিলোঁ। চ' ফুটবলো মই খেলোঁ, উইথ ট্ৰেকিঙো কৰোঁ, গাইডিঙো কৰোঁ মই ট্ৰেকিঙত। যিটো এই পৰ্বত আৰোহণ হিমাচল প্ৰদেশত কৰি অহা হ'ল, এইটো কোনোবা কৰ্তৃপক্ষই, চৰকাৰী কৰ্তৃপক্ষই এইটো দৃষ্টিগত হৈছে নেকি? তেওঁলোকে কিবা সমস্যা দিছে তোমাক? এতিয়ালৈ একো মই মানে আমাৰ ইয়াতে ডিষ্ট্ৰিক্ট লাইক ষ্টেট ইয়াতে এতিয়ালৈ মই একো হেল্প পোৱা নাই। যিমান কৰিছোঁ, যিমান ট্ৰেক কৰিছোঁ, যিমান লিড কৰিছোঁ, চব নিজৰ ওপৰৰ পৰা। কথা হৈছে কি, এটা স্পনচৰ লাগে নহয়? হয়, এনেকুৱা এক্সপেডিশ্যন লাইক আমি যেতিয়া বাহিৰত যাওঁ, কিবা এনেকুৱা এক্সপেডিশ্যন ট্ৰেক, আমাক স্পনচাৰশ্বিপ হ'লে আমাৰ বহুত ভাল হয়। লাইক মাউণ্টেইনিয়াৰিঙত এনেকুৱা বস্তু য'ত আপোনাৰ এটা ইকুইপমেণ্টৰ দাম বহুত হয়। এটা ডাউন জেকেট ল'ব গ'লে এইটো 8,000, 10,000। এটা ৰছী কিনিব গ'লে 30,000, 45,000 এনেকুৱা যায়। চ' স্পনচাৰশ্বিপ পালে আমাৰ নিজৰ কাৰণে ভাল হয়। চৰকাৰী যিটো কৰ্তৃপক্ষ, তেওঁলোকৰ ছাপোৰ্ট লাগে। আজি এই অনুষ্ঠানৰ জৰিয়তে তুমি চৰকাৰক, মুখ্যমন্ত্ৰী, তেওঁলোকক কিবা আবেদন জনাব নেকি? কি ছাপোৰ্ট কৰিলে ভাল হয় আমাৰ য়ং জেনেৰেশ্যন। লাইক এতিয়া বহুত ল'ৰা ছোৱালী আছে যোনে নিচা কৰে, ক'ৰবাত আড্ডা কৰে, এইবিলাক। আমাৰতো সেইবিলাক নাই। আমি জাষ্ট এটা ভাল বাটত গৈ আছোঁ। এইটো মাউণ্টেইনিয়াৰিং এটা হেল্থৰো বহুত বেনিফিট হয়। চ' লাইক ছাপোৰ্ট কৰিলে ভাল, আৰু আমাৰ কাৰণে ভাল। ঠিকে আছে, আমি অনুষ্ঠান দীঘলীয়া নকৰিম, আমি চমুকৈ আনিম। কথা হ'ল, তুমি যিহেতু যুৱ প্ৰতিনিধি, এজন উঠি অহা যুৱক, যিখিনি ল'ৰা ছোৱালী এই দিশত আগবাঢ়িছে,
ঘৰত বহি কেনে মোবাইল চাই থাকি या কম্পিউটাৰ চাই থাকি একো লাভ নাই বাহিৰত আহক দুনিয়াটো চাওক কিমান ধুনীয়া হয় ট্ৰেক কৰক আৰু যদি কিবা হেল্প লাগে মোক পিং কৰিব পাৰে মেছেজ কৰিব পাৰে মই ধুনীয়াকে বুজাই দিম মই ৰিসেন্টলি পঞ্চৰত্ন তাতে আমাৰ ষ্টুডেন্ট গৈছিলে ইহঁতকো মই ক্লাছ লৈছিলো ৰচিৰ বিষয় কুকিঙৰ বিষয় ইহঁতৰ ক্লাছ লৈছিলো এনে যোগাযোগ কৰিবলৈ তোমাৰ ফোন নম্বৰটো দিবা 8822182463 ঠিকে আছে বন্ধুসকল যিসকলে মোৰ এই অনুষ্ঠান চাই আছে আমি এখেতৰ বৰ্ণনামতি দি দিম যদি কোনোবা ইচ্ছুক যুৱক যুৱতী থাকে তেওঁলোকেও খুব অল্প পৰিমাণত আৰম্ভ নিশ্চয় যোগাযোগ কৰিব আমি এই অনুষ্ঠানটো এইকাৰণে কৰিছোঁ এওঁ আমাৰ নিজৰ ল'ৰা কৃষ্ণ সৰু ল'ৰা গৌৰৱ এখেতৰ বিষয়ে আমি ইমানটো চেষ্টা কৰিবই লাগিব আৰু আপোনালোকেও কৈছোঁ এই অনুষ্ঠান যিবোৰ চাই আছে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ল'ৰাজনক প্ৰেৰণা দিব আমি আশা কৰিছোঁ তেওঁ হিমাচল প্ৰদেশৰ নাম আৰোহণ কৰিয়ে তেওঁ কৰি থাকে তেওঁ ভৱিষ্যতে সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সেইটো নিশ্চয় তেওঁ জয় কৰিব আমি শুভেচ্ছা দিছোঁ আৰু এইখিনিৰ পৰা আমি চৰকাৰকো এটা অনুৰোধ জনাম যিহেতু আমাৰ উঠি অহা ল'ৰা আৰু চৰকাৰে খেল ধেমালিত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আমি আশা কৰিছোঁ আমাৰ এই উঠি অহা যুৱকজনক নিশ্চয় চৰকাৰে যি ধৰণে হওক সহায় সহযোগিতা আগবঢ়াই তেখেতক ভৱিষ্যত আৰু ভাল পদক্ষেপ গ্ৰহণ কৰা ধন্যবাদ